অতি দুৰ্ভাগ্যজনক ঘটনা যে মোৰ সমষ্টিৰ পৰা কলচানীমাৰী গাঁৱৰ সৰ্পা বৰ্মন আৰু আমাৰ চিটিলা অঞ্চলৰ আমাৰ এই মাজেৰ গাঁৱৰ খুচি মোহন ৰায় তেখেতসকলে উত্তৰ কাছাৰ হিলছ যিটো পুৰণা আমাৰ আগৰ দিনত কোৱা হৈছিলে এতিয়া ডিমা হাছাও সেই ডিমা হাছাওৰ উমৰাংচুত যিটো অবৈধভাৱে কয়লাৰ খনন কাৰ্য তাতে চলি আছে সেই কয়লা খনিত কাম কৰিবলৈ গৈ তেখেতসকলে সুৰংগত আবদ্ধ হৈ আজি মানে অকাল মৃত্যুত পৰিব লগা হ'ল এইটো খুব দুখৰ বিষয় খুব মানে একেবাৰে আমাৰ কাৰণে দুৰ্ভাগ্যজনক এইটো সহ্য কৰিব পৰা বিষয় নহয় যিটো এটা কয়লা খনি তাতে চলিছে সেই কয়লা খনিটো ক'বলৈ গ'লে আমি মানুহবিলাকৰ জীয়াই থাকিবৰ কাৰণে তাতে মানে উপাৰ্জনৰ এটা কেন্দ্ৰ বুলি আমি ক'ব নোৱাৰো সেইটো এটা অৰ্থনৈতিক উন্নয়নৰ কাৰণে কোনো প্ৰকাৰে ৰিচোৰ্চ হ'ব নোৱাৰে কেন্দ্ৰ হ'ব নোৱাৰে ইয়াত অবৈধভাৱে খনন কাৰ্য চলি আছে আৰু এই অবৈধভাৱে খনন কাৰ্য চলা এই আমাৰ কয়লা খনি এই কয়লা খনিটো ক'বলৈ গ'লে আমাৰ জমদুৱাৰৰ আমাৰ কি কয় জম ৰজাৰহে এটা খোৱা বুলি আমি ক'ব পাৰো এইটো জম ৰজাৰহে এটা খোৱা য'ত নেকি মানুহবিলাকে সোমাই গ'লে আৰু মানে উভতি আহিব নোৱাৰে জীয়াই থাকিব নোৱাৰে মৃত্যুৰ মুখত পৰিব লগা হয় তেনেকুৱা ধৰণৰ এই কাৰ্যত আজি তেখেতসকলে কাম কৰিবলৈ গৈ মৃত্যুৰ মুখত পৰিব লগা হোৱাটো যথেষ্ট আমাৰ কাৰণে বেদনাদায়ক আমি মৰ্মাহত হৈছোঁ পৰিয়ালে যথেষ্ট মানে কষ্ট পাই আছে তেওঁলোকৰ পৰিয়ালত মই ইতিমধ্যে যোৱা 8 তাৰিখে ঘৰে ঘৰে গৈ পেলাই ফেমিলিৰ লগত আলোচনা কৰিছোঁ বুজ লৈছোঁ মোৰ ফালৰ পৰা তেওঁলোকৰ পৰিয়ালত মই 10,000 টকা দিওঁ তেওঁলোকৰ স্বাস্থ্যৰ কাৰণে যাতে মানে ডক্টৰৰ ব্যৱস্থা কৰিব পৰা হয় ইয়াৰ কাৰণে আৰ্থিকভাৱে মই সাহায্য আগবঢ়াইছোঁ আজি মৃত্যু হোৱা বুলি গম পাই মই বিৰাট দুখ পাইছোঁ মই অসম চৰকাৰৰ ওচৰত দাবী জনাইছোঁ এই অবৈধ খনন কাৰ্যটো যোনে চলাইছে তাৰ ওপৰত একশ্যন হ'ব লাগে ইয়াৰ লগত জড়িত থকা গৰাকীবিলাকক এৰেষ্ট কৰি জেললৈ আইনগতভাৱে পঠিয়াই পানিছমেণ্ট দিয়াৰ ব্যৱস্থা কৰিব লাগিব আৰু এই খনন কাৰ্যটো অচিৰে বন্ধ কৰাৰ ব্যৱস্থা কৰিব লাগিব আৰু যিসকল পৰিয়ালে আজি মৃত্যুৰ মুখত পৰিব লগা হ'ল তেখেতসকলৰ পৰিয়ালৰ আৰ্থিক অৱস্থা যিহেতু একেবাৰে বেয়া তেওঁলোকৰ পৰিয়ালৰ পৰা এজন চাকৰি দিয়াৰ ব্যৱস্থা অসম চৰকাৰে কৰক আজি টোটেল 9 জনৰ কথা আমি শুনি আছোঁ 9টা পৰিয়ালৰ 9 জনক অসম চৰকাৰে প্ৰতিটো পৰিয়ালৰ পৰা এজন চাকৰি দিয়াৰ ব্যৱস্থা কৰক আৰু তেখেতসকলক আৰ্থিকভাৱে চৰকাৰে নিয়ম অনুযায়ী কিমান লাখ তেওঁলোকৰ দিয়াৰ নিয়ম আছে সেই নিয়ম মতে সোনকালে আৰ্থিক অনুদান মানে সাহায্য তেওঁলোকে চৰকাৰৰ পৰা ঘোষণা কৰিব লাগে আকৌ পেনাল্টি হিচাপে আমাৰ এই কয়লা খনিৰ মালিক যিজন আছে এই গোটেই ক্ষতিপূৰণটো বহন কৰিব লাগিব ইয়াৰো ব্যৱস্থা যাতে কৰা হয় ইয়াৰ কাৰণে মই অসম চৰকাৰক দাবী জনাইছোঁ ইতিমধ্যে খুচি মোহন ৰায়ৰ যিটো প্ৰধানমন্ত্ৰী আৱাস উপস্থিত হৈছে আৰু বহুততে আঁচনিও তেওঁলোকে পোৱা নাই বুলি ইয়াৰ কাৰণে ব্যৱস্থা কৰা হ'ব নিশ্চয় কাৰণ যিহেতু খুচি মোহন ৰায় ইতিমধ্যে ঢুকাইছে তেখেতৰ বিধৱা যিজনী মহিলা আছে ঘৈণীয়েক আছে তেখেতৰ নামত সেইটো নিশ্চয়কৈ অৰুণোদয় আঁচনি দিয়াৰ বেলেগত কোনো সমস্যা নাই মোৰ ফালৰ পৰা মই এই পৰিয়ালৰ খুচি মোহন ৰায়ৰ যিটো বিধৱা ঘৈণীয়েক স্ত্ৰী তেখেতক দিয়াৰ কাৰণে মই ব্যৱস্থা কৰিম আৰু যিখিনি সা সুবিধা দিব লাগে চৰকাৰীভাৱে এইখিনি সা সুবিধা দিবৰ কাৰণে মই অসম চৰকাৰৰ লগতো মই কথা পাতিম আৰু চাকৰিৰ কাৰণে মই অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া দেৱৰ লগত মই কথা পাতিম যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত